মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই, 2 দিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। বহু দিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই, 2 দিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব, টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। আমাৰ অংগনবাদী কৰ্মীসকল 10 বছৰত কাম কৰাৰ পিছত তেওঁলোকে ছুপাৰভাইজাৰ হয়। ছুপাৰভাইজাৰৰ 25% পদ অংগনবাদী কৰ্মীসকলৰ কাৰণে সংৰক্ষিত আছিল। এতিয়া আমি ছুপাৰভাইজাৰৰ পদ কৰ্মীসকলৰ বাবে 50% সংৰক্ষণ কৰিম। অৰ্থাৎ ICDSত যিসকল ছুপাৰভাইজাৰ থাকে 50% অংগনবাদী কৰ্মীৰ পৰা প্ৰমোচন হ'ব আৰু 50% ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা ডিৰেক্টলি ৰিক্ৰুটমেণ্ট হ'ব। আগতে ডিৰেক্ট ৰিক্ৰুটমেণ্ট 75% আছিল। অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% ছুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল। এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা ছুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছো। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেণ্ট জুলাই মাহৰ আছিলে সেই ইনক্ৰিমেণ্টটো তেওঁলোকৰ বাদ পৰি গৈছিলে। আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কন্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলো, সেকেন্ডাৰীত হাইস্কুলৰ অতিৰিক্ত শিক্ষক, LPMEৰ কন্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হ'ল তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেণ্ট তাক এপ্ৰিলত নহলে নাপায়, জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল। কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেণ্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে আজি 2টা বাজেটত ঘোষণা কৰা আৰু 2টা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে। কেবিনেটে আজি 2টা বাজেটত ঘোষণা কৰা আৰু 2টা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান, লগতে APDCL, APGCL আৰু AEGCL, আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন, নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম। অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায়, এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানী
অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেণ্টি তেওঁলোকে ল'বলৈ সক্ষম হ'ব। ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰো সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো। আপোন ঘৰ আৰু আপোন বাহন। ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল। মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পৰেশ্যন কেইটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব। আপোন বাহন আঁচনি, য'ত নেকি উইদাউট ইণ্টাৰেষ্ট, উইদাউট গ্যাৰেণ্টি গাড়ী লোন পায়, চৰকাৰে 3% সুদ দিয়ে। আপোন ঘৰতো নতুন ঘৰ বনাব, ফ্লেট কিনিব, 30 লাখ টকাৰ লোন পায় আৰু 1% ইণ্টাৰেষ্ট চৰকাৰে দিয়ে। কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে, দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায়। ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল। এতিয়াৰ পৰা SSA, NHM বাকী 3টা কৰ্পৰেশ্যনো পাব। নিশ্চিতভাৱে তেওঁলোকৰ এইটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি। কেইটামান সৰু সৰু আৰু অলপ টেকনিকেল সিদ্ধান্ত আছে, মই আপোনালোকৰ আগত বহু দিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শ, আপোনালোকে জানে যে গোৱালপাৰা জিলাত 2খন ডাঙৰ বিল আছে। এখন বিলৰ নাম হ'ল উৰ্পদ বিল। উৰ্পদ বিলত 1256 হেক্টৰ মাটি আছে। যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে, ই প্ৰায় 10,000 বিঘা মাটি হ'ব। উৰ্পদ বিলখন 12,056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰো, ই 10,000 বিঘা। এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰো, আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছো। আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে। ৰাইজৰ ওজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ যদি এবছৰত যদি এমাহৰ ভিতৰত যদি ওজৰ আপত্তি নাথাকে, তেতিয়াহ'লে এই উৰ্পদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব। দ্বিতীয়তে, যদি আপোনালোকে উৰ্পদ বিলৰ বিষয়ে খুব কেতিয়াবা জানিব খোজে, মই নোট এটা আপোনালোকক দি দিম। ই এলিফেণ্ট হেবিটেট কানেক্টিভিটি হয়। ইয়াত 3,000 পক্ষী, ৱাটাৰ বাৰ্ড ইয়াত বছৰত আহে। ইয়াতে খুব ধুনীয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে। মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ইয়াক আমি সংৰক্ষণ কৰিব খুজিছো। ঠিক তেনেকে কেইদিনমান আগতে